নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৪৫ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অদৃষ্টা পূৰ্বং ঋষিতোস্মি দৃष्ट्वा ভয়েন সা প্ৰব্যথিতং মনো মে তদেবা মে দর্শয় দেবরূপং প্রসীদ দেবেশ জগন্নিবাসা। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: আগেয়ে কেতিয়াও নেদেখা আপোনাৰ এই বিশ্বৰূপ দৰ্শন কৰি মোৰ আনন্দ লাগিছে, কিন্তু ভয়তে মোৰ মন বিশেষভাৱে বিচলিত হৈও পৰিছে। গতিকে হে দেৱেশ অৰ্থাৎ ভগৱান কৃষ্ণ, হে জগন নিবাস, হে প্ৰভু, আপুনি মোৰ প্ৰতি প্ৰসন্ন হওক আৰু আপোনাৰ পুৰুষোত্তম ভগৱান ৰূপটো মোক পুনৰাই দেখুৱাই দিয়ক বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে বিশ্বৰূপ দৰ্শন লাভ কৰি আকৌ তেওঁক অনুৰোধ জনাইছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ। লগতে এই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে অৰ্জুন কৃষ্ণৰ লগতে সদায়ে অন্তৰংগ আছিল, কাৰণ অৰ্জুন কৃষ্ণৰ প্ৰিয় বন্ধু আৰু যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ ৰথৰ সাৰথীৰ দৰে ইয়াতে সুচাৰুৰূপে পালনা কৰিছিল। কিন্তু যেতিয়া ভগৱান কৃষ্ণই অৰ্জুনৰ দ্বিধা নাশ কৰাৰ উদ্দেশ্যে সেই বিশ্বৰূপ দৰ্শন লাভ কৰাইছিল, তেতিয়া সেই বিশ্বৰূপ দৰ্শন লাভ কৰাৰ পিছত তেওঁ ভগৱান বিষ্ণুৰ যি স্বৰূপ, সেই স্বৰূপটো লাভ কৰি বা দৰ্শন লাভ কৰি ভয়ত কম্পিত হৈ পৰিছিল। আৰু এই অকৃত্ৰিম বন্ধুত্বৰ আলমতে তেওঁ ইতিমধ্যে কৃষ্ণৰ ওচৰত বহুতো অপৰাধ কৰি পেলাইছিল, আৰু সেই অপৰাধৰ বাবে তেওঁ ক্ষমা প্ৰাৰ্থনা কৰিছিল। আৰু সেই ক্ষমা প্ৰাৰ্থনা কৰি উঠি তেওঁক দেৱেশ জগন নিবাস বুলি সম্বোধন কৰি পৰৱৰ্তী পৰ্যায়ত শংকিত হৈ তেওঁৰ মন বিচলিত হৈ পৰাৰ পিছতো তেওঁ অৰ্জুনক আকৌ নাৰায়ণ ৰূপে চাবলৈ বিশ্বাস কৰিছিল, যাৰ সেই চতুৰ্ভুজ ৰূপ, শংখ চক্ৰ গদা পদ্মধাৰী যি ৰূপ, সেই চতুৰ্ভুজ ৰূপটোক দৰ্শন কৰাৰ কাৰণে তেওঁ ইচ্ছা কৰিছিল। এতিয়া অৰ্জুনে কৃষ্ণৰ যি বৈকুণ্ঠ ধামৰ যিটো সেই বিশেষ ৰূপ, সেই ৰূপটোৰ কাৰণে বাঞ্ছনা কৰিছিল। অৰ্থাৎ বিশ্বৰূপ দৰ্শন লাভ কৰাৰ পিছত সকলোৰে আস্থা শেষ হৈ যায় যদিও অৰ্জুনে সেই বিশ্বৰূপটো জড় পদাৰ্থত আৰু অস্থায়ী, যিদৰে জড় জগতখনৰো অস্থায়ী ৰূপটো বুজিব পাৰিছিল। কিন্তু বৈকুণ্ঠ লোকত থকা যি নাৰায়ণৰ যি চতুৰ্ভুজ ৰূপ, সেই আধ্যাত্মিক আকাশত বহুতো গ্ৰহ নক্ষত্ৰৰ লোকসকলে দেখা পোৱাৰ দৰে সেই নাৰায়ণৰ যি বৈকুণ্ঠ ৰূপত থকা যি নাৰায়ণ ৰূপ, সেই নাৰায়ণৰ আধ্যাত্মিক ৰূপটোহে তেওঁ দৰ্শন কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত ইচ্ছা প্ৰকাশ কৰিছিল। অৰ্থাৎ যাৰ দ্বাৰাই নাৰায়ণৰ নামো বেলেগ বেলেগ ধৰণত ইয়াতে উপস্থাপন কৰিছিলে, আৰু এই সকলো ৰূপেই কিন্তু কৃষ্ণতকৈ অভিন্ন ৰূপ বুলিও ইয়াতে উপস্থাপন কৰিছে। গতিকে অৰ্জুনে কৃষ্ণৰ চতুৰ্ভুজ ৰূপটোক দেখুৱাবলৈ কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, যাৰ দ্বাৰাই তেওঁ আধ্যাত্মিক ধাম লাভ কৰাৰ দৰে সুফল প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছিল। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।